এয়া আপোনালোকৰ সকলোৱে চিনাকি মোক বিটুদা আছে আৰু লাইভ দেখাম বুলি আছিলো ইয়াত আৰু নেটৱৰ্ক নাপায় ইয়াত যেহেতু দুখীয়া মানুহৰ কাৰণে এখন অন্ধ আশ্ৰম নিৰ্মাণৰ কাৰণে তেখেতে কিমানখিনি আচলতে কষ্ট স্বীকাৰ কৰিছে আজি আপোনালোকে দেখিবলৈ পাইছে আৰু এয়া আপোনালোকৰ সকলোৱে চিনাকি মোক বিটুদা আছে আৰু লাইভ দেখাম বুলি আছিলো ইয়াত আৰু নেটৱৰ্ক নাপায় ইয়াত কেনেকুৱা লাগিছে আমাৰ ইয়ালৈ আহি ভাল লাগিছে একচুৱেলি কি হয় ভক্তিমূলক অনুষ্ঠানৰ যেতিয়া নামঘৰ মন্দিৰত যাওঁ তেতিয়া মানুহ যিসকল আহে ভক্তগণ তেওঁলোক নামঘৰলৈ বেছিকৈ যায় মই আঠখেলীয়া নামঘৰত শ্ৰদ্ধা ভক্তি থকাৰ বাবে আজি অনুষ্ঠানভাগ কৰিছোঁ কিন্তু মই জানো ইয়াত অনুদান বহুত কম আহিব কাৰণ সকলো নামঘৰত চাকি বন্তি জ্বলাবলৈ আহে সকলোৰে হাতত পইচা পাতি নাথাকে ইমান তথাপিতো ভগৱানৰ আশীষ ল'বলৈ আজি অনুষ্ঠানভাগ কৰিছোঁ বেছিভাগ মানুহ নামঘৰলৈ গৈ আছে আমাৰ অনুষ্ঠানলৈ ইমান নাই অহা সকলো নামঘৰ ভগৱানৰ শ্ৰীচৰণত আজি অৰ্পণ হ'বলৈ আহিছে গতিকে সেইবাবে মাত্ৰ আমিও যাতে হৰিনাম গাই পেলাই এয়া ভগৱানৰ শ্ৰীচৰণৰ আশীষ লওঁ সেইবাবে আজি ভাদ মাহৰ আজি দেওবাৰটোত 3 নম্বৰ দেওবাৰ হয় ন 3 নম্বৰ দেওবাৰটোত আজি আঠখেলীয়া নামঘৰলৈ আহিলোঁ আমাৰ যাত্ৰা বুলি নহয় কালেকশ্যন অনুদান বুলি নহয় মাত্ৰ ভগৱানৰ আশীষ ল'বলৈ আহিছোঁ কাৰণ বহুত ডাঙৰ ডাঙৰ কাম কৰিব লগা আছে সেইবাবে আহিছোঁ আৰু ভাল লাগিছে সঁচাকৈ ভাল লাগিছে আজি বিটুদাই যিটো কাম কৰি আছে সেইটো কাম আপোনালোকেও কৰিব যিহেতু দুখীয়া মানুহৰ কাৰণে এখন অন্ধ আশ্ৰম নিৰ্মাণৰ কাৰণে তেখেতে কিমানখিনি আচলতে কষ্ট স্বীকাৰ কৰিছে আজি আপোনালোকে দেখিবলৈ পাইছে আৰু একদম ৰ'দত আজি প্ৰখৰ ৰ'দত নেওচি তেওঁলোকে আজি অনুষ্ঠান কৰি আছে তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোলৈকে আৰু আপোনালোকেও সহায় সহযোগিতা আগবঢ়াব আজিৰ দিনটোত তেওঁলোকে আঠখেলীয়া নামঘৰৰ এই সন্মুখৰ ভাগটো বাছি ল'লে আৰু ইয়াতে যিখিনি সহায় সহযোগিতা আপোনালোকে আগবঢ়াব এই সহায় সহযোগিতাখিনি অন্ধ আশ্ৰম নিৰ্মাণৰ ক্ষেত্ৰত উপযোগী হ'ব আৰু তেওঁৰ মহানুভৱতা সঁচাকৈ চেলুট জনাইছোঁ আৰু অন্ধ আশ্ৰমখন নিৰ্মাণ হওক অতি সোনকালে আমিও তাকে আশা ৰাখিলোঁ আৰু আপোনালোকো আহিলে সহায় সহযোগিতা আগবঢ়াব এয়া হ'ল আঠখেলীয়া নামঘৰৰ বাহিৰৰ পৰিৱেশ মনালিছা বাইদেউকো এখন ফুলাম গামোচাৰে সম্বোধন জনাবলৈ অনুৰোধ জনালোঁ ধন্যবাদ আৰু এখেতৰ নামটো কি আছিলে আৰু আছে তৰাৱতী গোহাঁই তৰাৱতী বাইদেউক এখন ফুলাম গামোচাৰে সম্বোধন জনাবলৈ অনুৰোধ জনালোঁ থেংক ইউ কৃষ্ণ মোক ভৰি ধৰিব নালাগে প্ৰভু আপুনি ইয়াত আপুনি ঘূৰাই দিয়ক এইসকল বাইদেউ মিষ্টাৰ বিটুক চিনি পোৱা হোৱা নাই চৰণত ধৰিবলৈ আহিছে কিন্তু মই ইমান যোগ্য নহয় মাত্ৰ ভগৱানৰ আদেশ মতে কাম কৰি আছোঁ কৰি যাম আপোনালোকৰ বাবে আছোঁ সদায় থাকিম চিৰদিন আছোঁ আৰু এতিয়া চলি আছে হিচাপ নিকাচ কিমান পইচা উঠিলে আৰু আপোনালোকৰ দেখাম কিমান পইচা উঠিলে আৰু তাৰ পাছতে আমাৰ ভিডিঅ'টো সামৰি চব চাওঁ হিচাপ কৰি আছে এয়া আমাৰ সদায় দৰে আজি অনুষ্ঠানৰে হিচাপ নিকাচৰ বাবে সাজু হৈছে এয়া হ'ল আঠখেলীয়া নামঘৰৰ হিচাপ নিকাচ সকলোৱে হাতে এনেকৈ সহযোগ কৰিছে বিভিন্নজনৰ মাজত আমাৰ হিচাপ নিকাচ কৰা হয় ৰাইজৰ মাজতে সদায় এনেদৰে হিচাপ নিকাচ কৰি জনাই দিয়া হয় গতিকে অপেক্ষা কৰক অলপ দেৰি পিছত কিমান হ'ল আপোনালোকে সকলো গম পাই আছে কৰা হৈ গ'ল আৰু এটা মুঠ অংক আপোনালোকৰ মাজলৈ আনি আছোঁ টোটেল আজি কালেকশ্যন হ'ল 14,370 টকা এই কালেকশ্যনৰ বাবে এটা হাত চাপৰি যদিও বেলেগ অনুষ্ঠানতকৈ আজি কম কালেকশ্যন হৈছে কাৰণ আজি আঠখেলীয়া নামঘৰত 10,000তকৈ অধিক মানুহ হৈছে ন এনে দেখা মতে কিন্তু তেওঁলোকে নিজৰ কাৰণে আহিছে ধৰি লওক নামঘৰ চাকি দিবলৈ সকলোৱে নিদিব পাৰে কিন্তু সেইটোলৈ মোৰ দুখ নাই মানে বহুত দুখী অনুভৱ কৰিছে কাৰণ একেতে যিটো আজি প্ৰগ্ৰেম এৰেঞ্জ কৰিলে সকলোতকৈ উচ্চ মানদণ্ড তেওঁলোকে প্ৰফেচনেল সেট ইউজ কৰিছে সাউণ্ড সেট মনিটৰ আছে সকলো হয়নে বহুলা পুৰা একদম ষ্টেজত বনিছে লাগিছে ন গতিকে আমি আজি অনুষ্ঠানটো কৰি খুবেই মানে গৌৰৱ অনুভৱ কৰিছোঁ যে এনেকুৱা এজন ব্যক্তিয়ে অকলেই সকলো টেবুল চকী ছাতিৰ পৰা ধৰি চকীও আনিছে অজস্ৰ তাৰোপৰি সাউণ্ড সেটৰ এটা হেভি সাউণ্ড সেট চবতকৈ হেভি সাউণ্ড সেট প্ৰফেচনেল
এইজনে এজন অকলশৰে যুদ্ধ কৰিবলৈ ওলাই আহিলে, তেওঁলোকৰ এতিয়া অজস্ৰজনে লগ দিলে, লগতে বিমান আহিলে, বিমানে লগ দিলে। গতিকে এয়াই হ'ল এখন মানৱীয়তা যুদ্ধ। এই মানৱীয়তা যুদ্ধত আজি তেওঁ জয়গান গালে, সফল হ'ল। আৰু আমি আজি ইয়াতে অনুষ্ঠান ইমানতে শেষ কৰিলোঁ। আজি এটাই অনুষ্ঠান কৰিলোঁ আৰু এটা অনুষ্ঠানতে ১৪,৩30 টকা আমাৰ আজি আশ্ৰমৰ বাবে সংগ্ৰহ হ'ল। পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি বিদায় মাগিছোঁ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ পৰা। পুনৰ লগ পাম এইসকল ব্যক্তিক, সদায় লগত থাকিম এওঁলোকৰ লগত, তেওঁলোকো মোৰ লগত থাকিব লাগিব, তাকে কামনা কৰি বিদায় মাগিলোঁ। ধন্যবাদ।